নমস্কাৰ বাপ বান্ধৱসকল আৰু বন্ধুসকল, আইসকল। মই এটি নতুন ভিডিঅ' লৈ আকৌ আমগুৰি হালুৱাটিঙৰ পৰা আহিছোঁ। মোৰ নাম শ্ৰী মিনু গগৈ। মই এটি ভাগৱতৰ দশম স্কন্ধৰ কালীয় দমনৰ নাগপত্নীসকলৰ স্তুতি এটি গাবলৈ লৈছোঁ। এইটো বহুত তাৎপৰ্য আৰু মাহাত্ম্য আছে। এই স্তুতিটি যি একান্ত মনে শুনিব, যাৰ খং ৰাগ অহংকাৰ আছে, সকলো দমন হৈ যাব। এইটো 5000 বছৰ আগতে শ্ৰীকৃষ্ণই যেতিয়া কালিয়ক দমন কৰিছিলে, যেতিয়া হ্ৰদৰ পানী খাই গৰু গোৱাল গৰখীয়া সকলোবিলাক মৃত্যুমুখত পৰিছিলে, তেতিয়া তেওঁ মনত বহুত দুখ পাইছিলে। দুখ পাই তেওঁ এনেকৈ কৈছিলে, গৰু মৰিলে গোৱালো মৰিলে, কালি হ্ৰদৰ পানী খাই, তললৈ মূৰ কৈ গুণে ভগৱন্তই, প্ৰাণীনো কি হব বিলাই। তেনেকৈ কৈ তেওঁ কালি হ্ৰদত জাপ মাৰি দিছিলে। জাপ মাৰি দি যেতিয়া কালিৰ লগত যুদ্ধ লাগিলে, বহুত যুদ্ধ লাগি কালি হৰুৱাই কালি গোটেই জগতৰ ভৰ দি তেওঁ কালি মাথাটো ফালি পেলালে। ফালি পেলাই একদম তেজ বমি কৰালে, বহুত শাস্তি দিলে। ঢেল কচাই যেতিয়া তেওঁ মৰিবলৈ ললে, তেতিয়া নাগপত্নীসকলে শ্ৰীকৃষ্ণ জগতৰ ঈশ্বৰ বুলি বুজি পাই তেওঁক প্ৰাৰ্থনা কৰিবলৈ, এনেকৈ তেওঁক সন্তুষ্ট কৰিবলৈ এই প্ৰাৰ্থনা আৰম্ভ কৰিছিলে। কৈছে, হে ভগৱান, হে কৃষ্ণ, তুমি জগতৰ ঈশ্বৰ, তোমাক আমি বুজি পালো। আমি তোমাৰ চৰণত শৰণ লৈছো প্ৰভু। আমাক বিধৱা নকৰিবা, আমাক বচাই দিয়া। আমাৰ সতি সন্তানবিলাক অনাথ নকৰিবা। অসুৰ জাতি তুমি দুখ চাই দণ্ড কৰিলা, তেওঁক যিমান দমন কৰিব লাগে সিমান দমন কৰিলা। আমাক শৰণ দিয়া তোমাৰ চৰণত। হে প্ৰভু, হে কৃষ্ণ, আমাক উদ্ধাৰ কৰা। এনেকৈ প্ৰাৰ্থনা কৰিছিলে। গতিকে আপোনালোকেও এইটো অতি মনোযোগেৰে শুনিব। আপোনালোকৰো যদি খং ৰাগ অহংকাৰ দম্ভ দস্যু আছে, সকলোবিলাক দূৰ হ'ব আৰু মনত বহুত প্ৰশান্তি লাভ কৰিব আৰু ঈশ্বৰক লগ পাব। তেতিয়া কালীয় নাগপত্নীসকলে গাইছিলে এটি স্তুতি ভাগৱতৰ দশম স্কন্ধত কালীয় দমনৰ নামৰ অধ্যায়ত এইটো আছে। নমো নমো অচিন্ত্য কতি নাৰায়ণ, কাৰণৰো কাৰণ যে তুমি অকাৰণ। নাহি আদি অন্ত মধ্য পৰিচ্ছিন্ন যাৰ, পূৰ্ণানন্দ প্ৰভু হেৰা কৰো নমস্কাৰ। নমো নমো অতৰ্ক মহিমা দেৱ হৰি, জগতকে ব্যাপিয়া আপুনি আছা ধৰি। তুমি সৰ্বসাক্ষী ৰাখি আছা প্ৰাণী ছয়, তোমাতেহে হন্তে হৈব উৎপত্তি প্ৰলয়। যাৰ চাৰি মহামুখ্য মূৰ্তি অনুপাম, ৰাম কাম অনিৰুদ্ধ বাসুদেৱ নাম। হেন ভগৱন্ত কৃষ্ণ দেৱতাৰো দেৱ, তোমাৰ চৰণে কৰো লক্ষ্য কোটি হেব। তোমাৰ চৰণে কৰো লক্ষ্য কোটি হেব। ধন্যবাদ। কৃষ্ণ। ভাল হলে আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আহিছোঁ আজিৰ কাৰণে।